प्राथमिक धारणार पार्ट 1 पार्ट 2 और पार्ट 3 ভিডিও তিনিটা মই আপলোড কৰিছো তোমালোকে যদি চোৱা নাই সেই তিনিটা ভিডিও আগত চাই লবা তাৰ পিছতহে পাৰ্ট 4 টো চাবা মানে ভিডিও বিলাক এনেকৈ চাব লাগিব প্ৰথমে পাৰ্ট 1 চাবা পাৰ্ট 1 ৰ পিছত পাৰ্ট 2 চাবা তাৰ পিছত পাৰ্ট 3 তাৰ পিছতহে পাৰ্ট 4 চাবা ডাইৰেক্টলি পাৰ্ট 4 চালে এটো হয়তো বুজি নাপাবা দিগদাৰি হ'ব গতিকে তোমালোকে সিৰিয়ালি ভিডিও বিলাক চাবা তেতিয়া অতি সহজ হ'ব ত্ৰিকোণমিতি বুজাটো অতি সহজ হ'ব এতিয়া চা আমি কি পাইছিলো ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আমি অলৰেডি জানো ত্ৰিকোণমিতিক অনুপাত কি আছিল আমাৰ এটো আমি এবিসি সমকোণী ত্ৰিভুজ লও যদি আৰু থিটা কোণ মানে এই কোণৰ মান আমি থিটা ললো এই কোণটো যদি আমি ভূমি সংলগ্ন সূক্ষ্মকোণ লও তেতিয়া হলে এবি হ'ব কি এবি ভূমি হ'ব বা সন্নিহিত বাহু হ'ব আৰু এই কোণৰ বিপৰীত বাহু বিসি এটো হ'ব বিসি হ'ব বিপৰীত বাহু এটো আমি লম্ব বুলি ধৰি ললো আৰু এসি টো হ'ব কৰ্ণ মানে অতিভুজ মানে কি হাইপোটেনাস আমি ভূমিক বি আখৰেৰে সূচালো লম্বক পি আখৰেৰে সূচালো আৰু হাইপোটেনাসক কি আখৰেৰে সূচালো এই আখৰেৰে সূচালো এতিয়া সাইন মানে কি আছিল লম্ব বাই কৰ্ণ সাইন মানে হ'ব লম্ব বাই কৰ্ণ মানে p বাই h cos মানে আমাৰ ভূমি বাই কৰ্ণ মানে b বাই h tan মানে কি আমাৰ লম্ব বাই ভূমি p বাই b cot কি হ'ব cot তো হল আমাৰ tan ৰ ৰেচিপ্ৰকেল tan মানে p বাই b গতিকে cot কি হ'ব b বাই p হ'ব তাৰ পিছত sec মানে কি আমাৰ sec মানে cos ৰ ৰেচিপ্ৰকেল b বাই h আছিল cos এবাৰ কি হ'ব h বাই b আৰু cosec তো কাৰ ৰেচিপ্ৰকেল sin ৰ ৰেচিপ্ৰকেল sin আছিল কি p বাই h গতিকে cosec হ'ব কি h বাই p লক্ষ্য কৰা sin ৰ ৰেচিপ্ৰকেলটা হ'ব কি sin ৰ ৰেচিপ্ৰকেল হ'ব cosec cos ৰ ৰেচিপ্ৰকেল হ'ব sec আৰু tan ৰ ৰেচিপ্ৰকেল কি হ'ব tan ৰ ৰেচিপ্ৰকেল cot sin ৰ ৰেচিপ্ৰকেল হল cosec cos ৰ ৰেচিপ্ৰকেল হল sec আৰু tan ৰ ৰেচিপ্ৰকেল হল কি cot এতিয়া যদি আমি এই ৰেচিপ্ৰকেল অনুপাত বিলাক পূৰণ কৰো মানে প্ৰতিলোম অনুপাত বিলাক পূৰণ কৰো কি হ'ব চোৱা sin θ * cosec θ sin θ * cosec θ sin আৰু cosec যদি পূৰণ কৰি দিও চোৱা sin ৰ মান কি p বাই h sin ৰ মান হল p বাই h ইনটু cosec ৰ মান কি cosec ৰ মান h বাই p সো কি হ'ব আমাৰ tp কাটা যাব h কাটা যাব থাকিব কি 1 থাকিব কাৰণ আমি কি পালো sin θ * cosec θ = 1 তাৰমানে দুটা ৰেচিপ্ৰকেল ৰেশিও দুটা ৰেচিপ্ৰকেল ত্ৰিকোণমিতিক ৰেশিও পূৰণ কৰিলে পূৰণফলটো কি হয় 1 হয় যেহেতু sin ৰ ৰেচিপ্ৰকেল cosec গতিকে sin আৰু cosec পূৰণ কৰিলে কি হ'ব 1 হ'ব লাগিব কিন্তু এটা কথা লক্ষ্য ৰাখিবা তোমালোকে সদায় এই এংগেলটো সেম থাকিব লাগিব এংগেলটো sin ৰ লগত যেটো এংগেল থাকিব cosec ৰ লগত হেতু এংগেলে থাকিব লাগিব কিন্তু এনেকুৱা ধৰণৰ হলে নহব যেনেকুৱা ধৰা sin 30 ডিগ্ৰী ইনটু cosec 60 ডিগ্ৰী এটো ইকুয়াল টু কিন্তু 1 নহব এটো নট ইকুয়াল টু 1 কিয় এটো নট ইকুয়াল টু 1 যেহেতু ইয়াত 30 ডিগ্ৰী আছে ইয়াত 60 ডিগ্ৰী আছে এংগেলটো মিলা নাই গতিকে এটো কি হ'ব নট ইকুয়াল 1 হ'ব কিন্তু ইয়াত যদি 30 ডিগ্ৰী হলনে আমি 60 ডিগ্ৰী দি দিও এংগেলটো মিলি গল এই ক্ষেত্ৰত কি হ'ব sin 60 ডিগ্ৰী ইনটু cosec 60 ডিগ্ৰী যেহেতু এংগেলটো মিলি গৈছে এই ক্ষেত্ৰত ভ্যালুটো কি হ'ব 1 হ'ব এনেদৰে আমি ৰেচিপ্ৰকেল যিবিলাক ত্ৰিকোণমিতিক অনুপাত আছে প্ৰতিলোম ত্ৰিকোণমিতিক অনুপাত সেই ত্ৰিকোণমিতিক অনুপাত বিলাকৰ পূৰণফল আমি 1 বুলি দেখুৱাব পাৰিম চোৱা আমাৰ কি আছিল আমাৰ cos ৰ ৰেচিপ্ৰকেল কি আছিল cos ৰ ৰেচিপ্ৰকেল আছিল sec গতিকে cos আৰু sec পূৰণ কৰিলে কি হ'ব 1 হ'ব cos আৰু sec যদি আমি পূৰণ কৰি দিও cos θ * sec θ ইকুয়াল টু কি হ'ব 1 হ'ব সিমিলাৰলি আমাৰ কি হ'ব tan θ ৰেচিপ্ৰকেল কি tan θ ৰেচিপ্ৰকেল হল cot θ গতিকে tan θ * cot θ ইকুয়াল টু কি হ'ব 1 হ'ব মানে আমি কি বলো চোৱা প্ৰতিলোম ত্ৰিকোণমিতিক অনুপাত বিলাকৰ পূৰণফল কি হয় 1 হয় ইয়াৰ পৰা আকৌ চোৱা এপ্লাই কৰিলে আমাৰ কি হ'ব আমি এনেকৈ লিখিব পাৰো sin θ ইকুয়াল টু 1 বাই cosec θ বা আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰো আমি যদি cosec θ টো বাওঁফালে ৰাখো cosec θ ইকুয়াল টু 1 বাই sin θ টো সোঁফালে ললে বাই হৈ যাব sin θ তাৰমানে আমি কি বলো চোৱা sin θ * cosec θ ইকুয়াল টু 1 ইয়াৰ পৰা আমি কি বলো sin θ ইকুয়াল টু 1 বাই cosec θ আৰু cosec θ ইকুয়াল টু কি বলো আমি 1 বাই sin θ বলো সিমিলারলি ইয়াৰ পৰা আমি কি পাম চোৱা cos θ * sec θ ইকুয়াল টু 1 গতিকে cos θ ইকুয়াল টু কি হ'ব 1 বাই sec θ আৰু কি হ'ব sec θ ইকুয়াল টু আমি কি লিখিব পাৰিম 1 বাই cos θ লিখিব পাৰিম একেদৰে আমি tan θ * cot θ ইকুয়াল টু 1 ইয়াৰ পৰা আমি কি পাম tan θ ইকুয়াল টু 1 বাই cot θ আৰু cot θ ইকুয়াল টু কি হ'ব চোৱা cot θ ইকুয়াল টু 1 বাই tan θ এনেকৈ আমি ৰেচিপ্ৰকেল ৰিলেশন আমি তিনিটা পাম এটা হল sin cosec ৰিলেশন এটা হল cos sec ৰিলেশন আৰু এটা কি tan cot ৰিলেশন ৰেচিপ্ৰকেল ৰিলেশন কাৰ মাজত থাকিব চোৱা ৰেচিপ্ৰকেল ৰিলেশন বিলাক কাৰ মাজত থাকিব
ৰিচিপ্ৰকেল ৰিলেশ্যন কাৰ কাৰ মাজত থাকিব সাইনৰ লগত কাৰ থাকিব কোসেক সাইনৰ লগত কোসেকৰ ৰিলেশ্যন থাকিব কজৰ লগত কাৰ ৰিলেশ্যন থাকিব কজৰ লগত সেকৰ ৰিলেশ্যন থাকিব আৰু কটৰ টেনৰ লগত কাৰ ৰিলেশ্যন থাকিব টেনৰ লগত কটৰ ৰিলেশ্যন থাকিব মানে সাইন আৰু কোসেক ৰিচিপ্ৰকেল কজ আৰু সেক ৰিচিপ্ৰকেল টেন আৰু কট ৰিচিপ্ৰকেল আৰু দুটা ৰিচিপ্ৰকেল অনুপাতৰ পূৰণফল কি হয় 1 হয় তাৰমানে সাইন আৰু কোসেক পূৰণ কৰিলে 1 হ'ব কিন্তু এংগেলটো সেম হ'ব লাগিব সিমিলাৰলি কজ আৰু সেক পূৰণ কৰিলে 1 হ'ব টেন আৰু কট পূৰণ কৰিলে 1 হ'ব তদুপৰি কি হ'ব sin θ = 1 by cosec θ cosec θ = 1 by sin θ cos θ = 1 by sec θ sec θ = 1 by cos θ আৰু tan θ = 1 by cot θ আৰু cot θ = কি হ'ব 1 by tan θ আৰু এটা কথা লক্ষ্য কৰা ইয়াৰ পৰা আৰু এটা কথা লক্ষ্য কৰা সাইনৰ মান কি আছিল p/s আৰু কজৰ মান b/s আমি যদি এনেকুৱা কৰি দিও আমি যদি এনেকুৱা কৰো sin θ cos θ ৰে হৰণ কৰো sin θ ক আমি cos θ ৰে যদি হৰণ কৰো সাইনৰ ভ্যালু কিমান চোৱা সাইনৰ ভ্যালু হল p/s p/s by কজৰ ভ্যালু কি b/s কজৰ ভ্যালু কি b/s এটো হৰণ কৰিলে কি হ'ব চোৱা p/s এটো ডিভাইডেড বাই এটো আমি যদি পূৰণ লিখো তেতিয়ালে তলৰখিনি উলটি যাব ওপৰত যাব কি h তলত আহিব কি b h কেনসেল যাব থাকিব কিমান p/b এতিয়া লক্ষ্য কৰা p/b sin θ cos θ ৰে হৰণ কৰিলে আমি মান পালো কি p/b টো কাৰ মান p/b টো কাৰ মান এটো tan ৰ মান tan θ মানে কি p/b তাৰমানে এটো ইকুয়াল টু আমি tan θ লিখিব পাৰো তাৰমানে কি বলো চোৱা tan θ ইকুয়াল টু sin θ বাই cos θ আমি কি পালো tan θ ইকুয়াল টু sin θ বাই cos θ tan θ ইকুয়াল টু sin θ বাই cos θ এতিয়া চোৱা tan আৰু cot হল ৰিচিপ্ৰকেল tan আৰু cot ৰিচিপ্ৰকেল গতিকে tan যদি sin বাই cos হয় cot কি হ'ব cos বাই sin হ'ব তাৰমানে cot θ ইকুয়াল টু কি হ'ব cos θ বাই sin θ এনেদৰে আমি tan θ আৰু cot θ ৰ বাবে দুটা বিশেষ সূত্ৰ আমি দুটা বিশেষ অভেদ আমি পালো এতিয়া আমি ট্ৰিগোনোমেট্ৰিক অনুপাতৰ বৰ্গ সম্পৰ্কৰ বিষয়ে শিকিম স্কয়াৰ ৰিলেশ্যন বিটুইন ট্ৰিগোনোমেট্ৰিক ৰেশিও স্কয়াৰ ৰিলেশ্যন জানাৰ আগতে আমাৰ এটা কথা জানি ল'ব লাগিব কি যদি আমাক এনেকুৱা লিখা থাকে sin a হোল স্কয়াৰ এটুক আমি এনেকৈ লিখো sin স্কয়াৰ a sin a হোল স্কয়াৰ মানে এটুক আমি এনেকৈ লিখো sin স্কয়াৰ a এনেকুৱা নহয় কিন্তু এনেকুৱা নহয় sin স্কয়াৰ a স্কয়াৰ এনেকুৱা নহয় আমি কেনেকৈ লিখিম sin a হোল স্কয়াৰক আমি কি লিখিম sin স্কয়াৰ a যদি এনেকুৱা থাকে sin a কিউব তেতিয়াহ'লে আমি কি লিখিম sin কিউব a এই দুটাৰ অৰ্থ একেটাই কিন্তু আমি এনেকুৱা নিলিখো যেনেকুৱা sin a গোটেইখিনিৰ পাৱাৰ -1 ইকুয়াল টু কি হ'ব sin টু দি পাৱাৰ -1 a এনেকৈ আমি নিলিখো এনেকৈ লিখা নহয় এনেকৈ এটো মানে হল এটো sin এর পাওয়ার -1 এটো মানে হল 1 বাই sin এটো মানে 1 বাই sin এ তার মানে এটো cosec কিন্তু sin ইনভার্স এটো আমি কি বলি কও sin ইনভার্স এ বলি কও এটো ইনভার্স সার্কুলার ফাংশন বলি কয় এটোৰ অৰ্থটো বেলেগ এটো তোমালোকে আপাৰ ক্লাছত যাই পাবা এটো sin ইনভার্স সার্কুলার ফাংশন বলি কোৱা হয় গতিকে তোমালোকে এনেকুৱা কেতিয়াও নিলিখিবা যে sin এর পাওয়ার -1 যদি থাকে এটো তুমি এনেকৈ লিখিব নোৱাৰিবা মানে স্কয়াৰটোক আমি যেনেকৈ লিখিছো sin a হোল স্কয়াৰ sin স্কয়াৰ a কিন্তু -1 ৰ ক্ষেত্ৰত আমি এনেকৈ লিখিব নোৱাৰিম গতিকে এইখিনি কথা তোমালোকে ভালদৰে লক্ষ্য কৰি ল'বা এতিয়া আমি স্কয়াৰ ৰিলেশ্যনৰ বিষয়ে শিকিম আমাক পাইথাগোৰাছে কি কৈছিল পাইথাগোৰাছৰ উপপাদ্য মতে p স্কয়াৰ + b স্কয়াৰ = h স্কয়াৰ পাইথাগোৰাছৰ উপপাদ্য মতে কি p স্কয়াৰ + b স্কয়াৰ = h স্কয়াৰ মানে লম্ব স্কয়াৰ + ভূমি স্কয়াৰ = কৰ্ণ স্কয়াৰ এটো সম্পৰ্কত আমি দুফালে যদি আমি h স্কয়াৰেৰে হৰণ কৰো প্ৰত্যেকটা টাৰ্মকে যদি আমি h স্কয়াৰেৰে হৰণ কৰো কি হয় চোৱা h স্কয়াৰ বাই h স্কয়াৰ ইফালে হ'ব ইফালে কি হ'ব চোৱা p/h দুটাৰ ওপৰত স্কয়াৰ আছে হোল স্কয়াৰ লিখিলো b/h দুটাৰ ওপৰত স্কয়াৰ আছে হোল স্কয়াৰ লিখিলো আৰু চোৱা h স্কয়াৰ কেনসেল যাব কি থাকিব 1 থাকিব এতিয়া লক্ষ্য কৰা p/h মানে কি p/h মানে sin θ p/h মানে sin θ থিটাটো আমি ভূমি সংলগ্ন কোণ লৈছো এটো কোণ লৈছো গতিকে এটোক আমি sin θ হোল স্কয়াৰ লিখিব পাৰিম sin θ হোল স্কয়াৰ প্লাস b/h মানে কি চোৱা cos θ b/h মানে cos θ এটোক আমি cos θ হোল স্কয়াৰ লিখিব পাৰিম ইকুয়াল টু কি 1 তাৰ মানে এটোক আমি কেনেকৈ লিখিম sin θ হোল স্কয়াৰ মানে আমি কেনেদৰে লিখো sin স্কয়াৰ θ
প্লাস এইটো কেনেদৰে লিখো আমি cos স্কয়ার থিটা ইকুয়াল টু 1 এইটো এটা সম্পৰ্ক পালো আমি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 এইটো হল কি sin থিটা আৰু cos থিটাৰ মাজৰ বৰ্গ সম্পৰ্ক স্কয়ার ৰিলেশন বিটুইন sin থিটা এন্ড cos থিটা এতিয়া চোৱা এই সম্পৰ্কটো যে আছে আমি কি পালো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 পালো ইয়াৰ দুফালে যদি আমি cos স্কয়ার থিটাৰে হৰণ কৰো দুফালে আমি কি কৰিম cos স্কয়ার থিটাৰে হৰণ কৰিম cos স্কয়ার থিটাৰে হৰণ কৰিম ইয়াতো কি হ'ব cos স্কয়ার থিটা বাই cos স্কয়ার থিটা ইকুয়াল টু সফালে কি হ'ব 1 বাই cos স্কয়ার থিটা এতিয়া চোৱা cos স্কয়ার থিটাৰে হৰণ কৰিছো মানে কি cos স্কয়ার থিটা টু নট ইকুয়াল টু 0 হ'ব লাগিব cos স্কয়ার থিটা নট ইকুয়াল টু 0 মানে cos থিটা নট ইকুয়াল টু 0 হ'ব লাগিব কিয় cos থিটা নট ইকুয়াল টু 0 হ'ব লাগিব তাৰমানে কি আমি হৰত আমি 0 ৰাখিব নোৱাৰিম মানে কোনো সংখ্যাক আমি 0 ৰে হৰণ কৰিব নোৱাৰিম গতিকে যেতিয়া আমি cos স্কয়ার থিটাৰে হৰণ কৰিম এনেকুৱা cos স্কয়ার থিটাৰে হৰণ কৰিম যাৰ মান শূন্য নহয় তাৰমানে cos থিটাৰ মান 0 হলে cos স্কয়ার থিটাৰ মান 0 হ'ব আৰু তেতিয়া আমি হৰণ কৰিব নোৱাৰিম গতিকে ইয়াৰ ব্ৰেকেটত এটা কথা লিখি ল'ব লাগিব কি cos থিটা নট ইকুয়াল টু 0 এতিয়া লক্ষ্য কৰা কি হ'ব sin স্কয়ার থিটা বাই cos স্কয়ার থিটা এটো মানে sin থিটা বাই cos থিটা এটা ফৰ্মুলা আছিল আমাৰ tan থিটা sin স্কয়ার বাই cos স্কয়ার ঠাইত আমি কি লিখিব পাৰো tan স্কয়ার থিটা প্লাস cos স্কয়ার ক্যান্সেল যাব ইয়াত কি থাকিব 1 ইকুয়াল টু 1 বাই cos স্কয়ার মানে কি sec স্কয়ার থিটা এটো হল sec অর রেসিপ্রোকাল 1 বাই cos মানে আমি কি লিখিব পাৰো sec লিখিব পাৰো কাৰণ sec আৰু cos হল কি রেসিপ্রোকাল গতিকে এটো এটা সম্পৰ্ক আমি পাই গলো tan স্কয়ার থিটা প্লাস 1 ইকুয়াল টু কি sec স্কয়ার থিটা এটা সম্পৰ্ক পালো আকৌ যদি চোৱা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 এটুক আমি যদি দুফালে কি কৰো দুফালে আগৰবাৰ আমি কিহেৰে হৰণ কৰিছিলো cos স্কয়ার থিটাৰে হৰণ কৰিছিলো এইবাৰ আমি কিহেৰে হৰণ কৰিম sin স্কয়ার থিটাৰে হৰণ কৰিম দুফালে যদি আমি sin স্কয়ার থিটাৰে হৰণ কৰো কি হ'ব চোৱা কি হ'ব ওফালে হ'ব 1 বাই sin স্কয়ার থিটা এতিয়া লক্ষ্য কৰা ইয়াত sin স্কয়ার কাটা যাব কি থাকিব 1 থাকিব cos স্কয়ার বাই sin স্কয়ার cos বাই sin মানে আমাৰ কি cos বাই sin মানে cot স্কয়ার আছে আমাৰ কি দিব লাগিব cot স্কয়ার থিটা ইকুয়াল টু হোফালে 1 বাই sin স্কয়ার 1 বাই sin মানে আমাৰ cosec স্কয়ার আছে স্কয়ার দিব লাগিব cosec স্কয়ার থিটা তাৰমানে আমি কি পালো চোৱা 1 প্লাস cot স্কয়ার থিটা ইকুয়াল টু cosec স্কয়ার থিটা ইয়াতো লক্ষ্য কৰিবা ইয়াত আমি কিহেৰে হৰণ কৰিছো sin স্কয়ার থিটাৰে হৰণ কৰিছো গতিকে আগৰ দৰে ইয়াতো sin থিটাৰ মান কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব sin থিটা নট ইকুয়াল টু কি 0 তাৰমানে এই দুটা যে সম্পৰ্ক পালো এটা পালো কি tan স্কয়ার থিটা প্লাস 1 ইকুয়াল টু sec স্কয়ার থিটা আৰু এটা পালো কি 1 প্লাস cot স্কয়ার থিটা ইকুয়াল টু cosec স্কয়ার থিটা এই দুটা সম্পৰ্কত আমাৰ কি আছে কন্ডিশন আছে প্ৰথমটোত কি আছে কন্ডিশন cos থিটাৰ মান 0 হ'ব নোৱাৰিব দ্বিতীয়টোত কন্ডিশন কি আছে sin থিটাৰ মান 0 হ'ব নোৱাৰিব সেই কাৰণে এইবিলাকক কোৱা হয় কি কন্ডিশনাল আইডেন্টিটি এইবিলাকক কি বুলি কোৱা হয় কন্ডিশনাল আইডেন্টিটি কিন্তু প্ৰথমটো কন্ডিশনাল আইডেন্টিটি নহয় এটো থিটাৰ সকলো মানৰ বাবে কি হ'ব সত্য হ'ব থিটাৰ যিকোনো মানৰ বাবে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 হ'ব এই তিনিটা সম্পৰ্ক যে আমি পালো এই তিনিটা সম্পৰ্কক আমি ফান্ডামেন্টাল আইডেন্টিটি বুলিও কওঁ এই তিনিওটাকে আমি কি বুলি কম ফান্ডামেন্টাল আইডেন্টিটি বা মৌলিক অভেদ আৰু ইয়াৰ ভিতৰত এই দুটা যে আইডেন্টিটি আছে এই দুটা আইডেন্টিটিক আমি কি বুলি কম কন্ডিশনাল আইডেন্টিটি বা শৰ্তাধীন অভেদ মানে ইয়াত কি আছে শৰ্ত আছে এতিয়া চা মৌলিক অভেদ আমি কি পালো এক নম্বৰত পালো আমি কি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 তাৰপিছত এটা পাইছো কি আমি দুই নম্বৰত আমি পাইছো কি 1 প্লাস tan স্কয়ার থিটা ইকুয়াল টু sec স্কয়ার থিটা আৰু এটা পাইছো কি আমি 1 প্লাস cot স্কয়ার থিটা ইকুয়াল টু cosec স্কয়ার থিটা এই তিনটা হল আমাৰ মৌলিক অভেদ বা স্কয়ার ৰিলেশন ইয়াৰ পৰা আমি আৰু ৰিলেশন বাহিৰ কৰিব পাৰিম ছয় এনেকৈ কৰিব পাৰিম sin স্কয়ার থিটা ইকুয়াল টু 1 প্লাস cos স্কয়ার থিটা তো হবলে গলে মাইনাস cos স্কয়ার থিটা ইয়াত চোৱা আমি sin থিটাৰ মানটো উলিয়াব পাৰিম sin থিটা ইকুয়াল টু আমি যদি ধনাত্মক বৰ্গমূল লওঁ 1 মাইনাস cos স্কয়ার থিটা এটো আমি ধনাত্মক বৰ্গমূল এই কাৰণে লম থিটা আমাৰ সূক্ষ্মকোণ দিয়া আছে থিটা সূক্ষ্মকোণৰ বাবে sin থিটাৰ মান সদায় কি হয় ধনাত্মক হয় এই কাৰণে বৰ্গমূলটো আমি কি লৈছো ধনাত্মক লৈছো আকৌ চোৱা এটো আমি cos স্কয়ার থিটাটো যদি বাওফালে ৰাখো cos স্কয়ার থিটা ইকুয়াল টু হফালে কি আছে আমাৰ 1 sin স্কয়ার থিটাটো হফালে গলে কি হ'ব মাইনাস sin স্কয়ার থিটা ইয়াৰ পৰা আমি কি পাম চোৱা cos থিটাটো যদি আমি স্কয়াৰটো উঠাই দিও cos থিটা ইকুয়াল টু কি হ'ব √1 - sin স্কয়ার থিটা এনেকৈ আমি পাঁচটা কৈ লাইন পাম প্ৰত্যেকটাৰ কাৰণে পাঁচটা কৈ লাইন পাম
প্ৰতিটো লাইনে এটা এটা সম্পৰ্ক যেটো সম্পৰ্ক যত এপ্ৰোপ্ৰিয়েট হয় সেইটো আমি তাত ব্যৱহাৰ কৰিম ইয়াতো চলা একেদৰে তোমালোকে পাবা কি এটো 1 + tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা এটো আমি এনেকৈ লিখিব পাৰো tan স্কয়াৰ থিটা sec স্কয়াৰ থিটা -1 এনেকৈ লিখিব পাৰো বা এনেকৈ লিখিব পাৰো tan থিটা স্কয়াৰটো উঠাই দিলে বাফালে স্কয়াৰ উঠাই দিলে হফালে কি হ'ব √ হ'ব ধনাত্মক বৰ্গমূল লম এবাৰো আমি তার পাছত চোৱা আমি যদি sec থিটাৰ মান বাহিৰ কৰো sec থিটাৰ মান sec স্কয়াৰৰ মান কি আছিল 1 + tan স্কয়াৰ গতিকে secৰ মান কি হ'ব √ 1 + tan স্কয়াৰ হ'ব 1 + tan স্কয়াৰ হ'ব আকৌ যদি দুইটা একফালে লৈ যাও দুইটা যদি একফালে লৈ যাও কি হ'ব চোৱা sec স্কয়াৰ আছিল হফালে tan স্কয়াৰটো হফালে লৈ গলে -tan স্কয়াৰ থিটা বাওফালটো কি থাকিব বাওফালটো 1 থাকিব আমি বাওফালটো হফাল লিখিলো হফালটো বাওফাল লিখিলো এনেকৈ আমি পাঁচটা লাইন পাম আৰু এই পাঁচটা লাইনে পাঁচটা অভেদ হ'ব পাঁচটা সম্পৰ্ক হ'ব পাঁচটা সম্পৰ্ক আসলতে এটাহে সম্পৰ্ক এটা সম্পৰ্কৰ পাঁচটা আমি ভিন্ন ৰূপ পাইছো ইয়াত চোৱা একেদৰে আমি কি পাম cot স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা -1 তাৰপিছত cot থিটা কি হ'ব cot থিটা √ cosec স্কয়াৰ থিটা -1 তাৰপিছত চোৱা কি হ'ব আমি যদি cosec থিটাটোৰ মান বাহিৰ কৰো cosec থিটা cosec স্কয়াৰ মানে 1 + cot স্কয়াৰ গতিকে cosec হলে কি হ'ব √ 1 + cot স্কয়াৰ হ'ব আৰু ফাইনালি আমি কি পাম দুইটা যদি একফালে ৰাখো cosec স্কয়াৰ আছে cosec স্কয়াৰ থিটা + cot স্কয়াৰটো হফালে লৈ গলে -cot স্কয়াৰ থিটা বাওফালে কি থাকিব 1 থাকিব বাওফালটো হফাল লিখিলো হফালটো বাওফাল লিখিলো গতিকে ইয়াতো আমি পাঁচ ধৰণৰ সম্পৰ্কটোৰ পাঁচটা ৰূপ পালো আমি গতিকে এই তিনিটাই হ'ব আমাৰ স্কয়াৰ ৰিলেশন তোমালোকে ভালদৰে মনত ৰাখিবা স্কয়াৰ ৰিলেশন কাৰ কাৰ মাজত আছে চাবা স্কয়াৰ ৰিলেশন কি ত্ৰিকোণমিতিক অনুপাতৰ মাজত আছে চাবা সাইনৰ লগত কাৰ সম্পৰ্ক আছে সাইনৰ লগত কজৰ সম্পৰ্ক আছে আৰু টেনৰ লগত কাৰ সম্পৰ্ক আছে সেকৰ সম্পৰ্ক আছে টেনৰ লগত সেক আৰু কাৰ লগত কাৰ সম্পৰ্ক আছে কটৰ লগত কসেক এইটো প্ৰত্যক্ষ সম্পৰ্ক সাইনৰ লগত কজৰ প্ৰত্যক্ষ সম্পৰ্ক আছে টেনৰ লগত সেকৰ প্ৰত্যক্ষ সম্পৰ্ক কটৰ লগত কসেকৰ প্ৰত্যক্ষ সম্পৰ্ক আছে কিন্তু আটাইবিলাক কি হ'ব স্কয়াৰত থাকিব এতিয়া আমি সামাৰিটো চাম সোৱা আমি কি অভেদ পাইছো আমি অভেদ পাইছো প্ৰথম তিনিটা অভেদ পাইছো আমি এবিলাক আছিল ৰেচিপ্ৰকেল ৰিলেশন মানে সাইনৰ অপোজিট আছিল আমাৰ cosec কজৰ অপোজিট sec টেনৰ অপোজিট cot এনেকৈ আমি তিনিটা ফৰ্মুলা পাইছিলো sin θ * cosec θ = 1 cos θ * sec θ = 1 tan θ * cot θ = 1 এনেকৈ আৰু আমি তিনিটা ফৰ্মুলা পাইছিলো তাৰ পিছত 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এইবিলাক আমাৰ স্কয়াৰ ৰিলেশন এনেকৈ আৰু অভেদ আমি তিনিটা পাইছো so স্কয়াৰ আছে এইবিলাকত স্কয়াৰ আছে sin স্কয়াৰ θ + cos স্কয়াৰ θ = 1 এইটো থিটাৰ আটাইবিলাক মানৰ বাবে কি হ'ব শুদ্ধ হ'ব আৰু sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা = 1 এটো আমাৰ কি cos থিটাৰ মান 0 হ'ব নোৱাৰিব মানে যিবিলাক এংগেলত cos থিটাৰ মান 0 হয় থিটাৰ যি মানৰ বাবে cos থিটাৰ মান 0 হয় সেই মানবিলাক ইয়াত বাদ পৰিব এটো এটা ৰিলেশন আৰু সিমিলাৰলি আমাৰ cosec স্কয়াৰ থিটা - cot স্কয়াৰ থিটা = 1 এটো এটা ৰিলেশন ইয়াতো আমাৰ কি হ'ব নোৱাৰিব sin থিটাৰ মান 0 হ'ব নোৱাৰিব মানে থিটাৰ যিবিলাক মানৰ কাৰণে sin থিটা 0 হয় সেইবিলাক মান থিটা হ'ব সেইবিলাক মান থিটাই ল'ব নোৱাৰিব আৰু শেষত আমি আৰু পাইছিলো কি tan θ = sin θ / cos θ আৰু cot θ = কি পাইছিলো cos θ / sin θ মুঠতে আমি এই আঠটা অভেদ পাইছো এতিয়া চোৱা প্ৰতিটো অনুপাতৰ লগত যদি আমি সম্পৰ্কবিলাক লক্ষ্য কৰো তেতিয়া হলে চাবা এই প্ৰত্যেকটা অনুপাত যে আছে sin θ cos θ tan θ cot θ sec θ cosec θ এই প্ৰত্যেকটাৰে কি আছে এটা কয় ৰেচিপ্ৰকেল ৰিলেশন আছে আৰু এটা কয় কি আছে স্কয়াৰ ৰিলেশন আছে এতিয়া চোৱা sin θ ৰ লগত ৰেচিপ্ৰকেল ৰিলেশন মানে সাইনৰ বিপৰীত সাইনৰ ৰেচিপ্ৰকেল কি আছে সাইনৰ ৰেচিপ্ৰকেল চোৱা cosec আছে মানে সাইনৰ লগত কাৰ সম্পৰ্ক আছে cosecৰ সম্পৰ্ক আছে cosecৰ কি সম্পৰ্ক এইটো r মানে ৰেচিপ্ৰকেল ৰিলেশন আমি বুজাইছো আৰু s মানে স্কয়াৰ ৰিলেশন সিমিলাৰলি চোৱা sin θ ৰ লগত স্কয়াৰ ৰিলেশন আছে কাৰ এই sin θ ৰ লগত স্কয়াৰ ৰিলেশন আছে cos θ মানে সাইনক আমি cos লৈ ৰূপান্তৰিত কৰিব পাৰিম আৰু cosৰ মানকো আমি সাইনৰ মানত প্ৰকাশ কৰিব পাৰিম এটো হল সাইন আৰু cosৰ সম্পৰ্ক গতিকে সাইনৰ লগত স্কয়াৰ ৰিলেশন কাৰ হল cosৰ হল সিমিলাৰলি সো cos θ ৰ লগত আমাৰ কি আছে এটা ৰেচিপ্ৰকেল ৰিলেশন এটা স্কয়াৰ ৰিলেশন ৰেচিপ্ৰকেল ৰিলেশন কি হ'ব cosৰ ৰেচিপ্ৰকেল আমাৰ sec হ'ব cosৰ ৰেচিপ্ৰকেল sec এটো ৰিলেশন এটো secৰ লগত সম্পৰ্ক কোনপটীয়া সম্পৰ্ক আৰু cosৰ লগত স্কয়াৰ ৰিলেশন কি আছে cosৰ লগত স্কয়াৰ ৰিলেশন আমাৰ sinৰ আছে এটো sin θ ৰ লগত স্কয়াৰ ৰিলেশন আছে
Similarly, so tan theta reciprocal কি হ'ব আমাৰ cot theta আৰু tan theta square relation কাৰ লগত আছে আমাৰ sec ৰ লগত আছে sec square minus tan square equal to 1 এটো sec ৰ লগত ৰিলেচন তাৰপিছত cot theta reciprocal কি আমাৰ tan theta আৰু cot theta ৰ লগত square relation কাৰ আছে cosec ৰ আছে এই যে cosec আৰু cot ৰ মাজৰ ৰিলেচন এটো square relation Similarly, so sec theta reciprocal আমাৰ কি হ'ব cos theta আৰু sec theta ৰ লগত তোমাৰ square relation কি আছে sec ৰ লগত tan ৰ square relation আছে to tan theta আৰু so cosec ৰ reciprocal কি আমাৰ sin আৰু cosec ৰ লগত square relation কাৰ আছে cot ৰ আছে cosec ৰ লগত square relation cot ৰ আছে so cosec ৰ লগত cot ৰ relation এটো square relation তাৰমানে আমি কি পালো চোৱা এই প্ৰতিটো অনুপাতৰে দুটা অনুপাতৰ লগত পোনপটীয়া সম্পৰ্ক আছে এটা হল আমাৰ ৰেচিপ্ৰকেল আৰু এটা কি স্কয়াৰ ৰিলেচন এটা আৰু এটা কি ৰেচিপ্ৰকেল ৰিলেচন এতিয়া চাই এটো দি আমি যদি এনেকুৱা কৰো চোৱা এই সম্পৰ্কবিলাক দি আমি এনেকুৱা এটা সাইকেল বনাব পাৰো এনেকুৱা এটা চক্ৰ বনাব পাৰো চোৱা ইয়াত যদি আমি sin θ লিখো sin θ ৰ লগত ৰেচিপ্ৰকেল ৰিলেচন ৰেচিপ্ৰকেল sin θ ৰেচিপ্ৰকেল কি আছে আমাৰ cosec আছে sin θ ৰেচিপ্ৰকেল হল cosec θ তাৰপিছত cosec θ ৰ লগত স্কয়াৰ ৰিলেচন মানে এবাৰ কি দিবা ৰেচিপ্ৰকেল ৰিলেচন আৰু এবাৰ কি স্কয়াৰ ৰিলেচন আকৌ ৰেচিপ্ৰকেল ৰিলেচন আকৌ স্কয়াৰ ৰিলেচন এনেকৈ যাব চক্ৰটো এনেকৈ কমপ্লিট হ'ব cosec θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে আমাৰ cot θ আছে cosec θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে cot θ আছে cot θ ৰ লগত ৰেচিপ্ৰকেল কোন আছে cot θ ৰ ৰেচিপ্ৰকেল হল আমাৰ tan θ cot ৰ বিপৰীত tan তাৰপিছত tan θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে আমাৰ sec ৰ আছে sec θ ৰ লগত আকৌ ৰেচিপ্ৰকেল ৰিলেচন কি আছে আমাৰ sec ৰ অপোজিট কি আমাৰ cos θ আকৌ cos θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে sin θ মিলি গ'ল গতিকে এনেকৈ আমি এটা চক্ৰ সম্পূৰ্ণ কৰিলো চক্ৰটো যদি ওলটা ক্ৰমত আমি সম্পূৰ্ণ কৰো চোৱা sin θ ৰ লগত স্কয়াৰ ৰিলেচন আমাৰ cos θ আছে cos θ ৰ লগত ৰেচিপ্ৰকেল কি আছে আমাৰ sec θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে আমাৰ tan θ ৰ লগত ৰেচিপ্ৰকেল কোন আছে cot θ ৰ লগত স্কয়াৰ ৰিলেচন কাৰ আছে cosec θ ৰ লগত ৰেচিপ্ৰকেল ৰিলেচন কাৰ আছে sin θ এনেকৈ আমি প্ৰতিটো অনুপাতক আমি সংলগ্ন কৰিব পাৰো এতিয়া ধৰা আমাক sin θ cot θ ৰ সহায়ত প্ৰকাশ কৰিব লাগে এতিয়া sin θ ৰ লগত পোনপটীয়া সম্পৰ্ক cot θ ৰ নাই sin θ ৰ লগত পোনপটীয়া সম্পৰ্ক আমাৰ cot θ নাই আমাৰ sin θ ৰ মানক যদি আমি cot θ ৰ সহায়ত প্ৰকাশ কৰিব খোজো তেতিয়াহলে আমাৰ দুটা ৰাস্তা আছে এটা ৰাস্তা হল কি আমাৰ sin ৰ পৰা cosec বনাব লাগিব cosec ৰ পৰা কি বনাব লাগিব cot বনাব লাগিব এটো এইফাল দি গলে আৰু যদি আমি এইফাল দি যাও তেতিয়াহলে কি হ'ব চোৱা sin ক আমি cos লৈ লম cos ৰ পৰা আকৌ sec লৈ পৰিৱৰ্তন কৰিম sec ৰ পৰা tan লৈ পৰিৱৰ্তন কৰিম tan ৰ পৰা cot লৈ পৰিৱৰ্তন কৰিম গতিকে দুই ফালে দি আমি sin ক cot ৰ সহায়ত প্ৰকাশ কৰিব পাৰিম কিন্তু চাই লম আমাৰ ৰাস্তা কোনটো চমু আমাৰ যেহেতু চাই এইফাল দি আমাৰ ৰাস্তাটো চমু আছে ছুটি আছে গতিকে এইফাল দি আমি sin ৰ মানক cot ৰ মানৰ সহায়ত প্ৰকাশ কৰিম এইফাল দি আমি নাযাও এইফাল দি গলে আমাৰ অংকটো কি হ'ব দীঘলীয়া হ'ব এনেকৈ আমি যিকোনো এটা ৰেচিঅ'ক আন এটা ৰেচিঅ'ৰ সহায়ত কি কৰিব পাৰি প্ৰকাশ কৰিব পাৰি ইয়াৰ উপৰিও চোৱা এইকেইটা সম্পৰ্কৰ উপৰিও আমাৰ tan আৰু cot ৰ কাৰণে এডভান্টেজ আছে কি চোৱা tan ৰ কাৰণে আৰু cot ৰ কাৰণে আমাৰ দুটা স্পেশাল আমাৰ অভেদ আছে এটো হল কি tan θ মানে sin θ বাই cos θ আৰু cot θ মানে cos θ বাই sin θ এই অভেদ দুটাৰ সহায়ত আমি খুব সহজে tan θ আৰু cot θ sin θ আৰু cos θ ৰ সহায়ত প্ৰকাশ কৰিব পাৰিম কাৰণ sin θ আৰু cos θ ৰ মাজত কি আছে পোনপটীয়া সম্পৰ্ক আছে গতিকে আমি কি পালো চোৱা এই ত্ৰিকোণমিতিক অনুপাতবিলাক যে আছে এই প্ৰতিটো অনুপাতক আন পাঁচটা অনুপাত লৈ আমি কি কৰিব পাৰিম পাঁচটা অনুপাতৰ সহায়ত আমি প্ৰকাশ কৰিব পাৰিম তাৰমানে কোনো এটা ত্ৰিকোণমিতিক অনুপাতৰ মান দিয়া থাকিলে বাকি পাঁচটা ত্ৰিকোণমিতিক অনুপাত আমি সহজে উলিয়াব পাৰিম কাৰণ প্ৰতিটো ত্ৰিকোণমিতিক অনুপাত এটাৰ লগত আনটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পৰ্কত আছে ত্ৰিকোণমিতিৰ এইটো প্ৰাথমিক ধাৰণাৰ এইটো খণ্ড তোমালোকৰ এক্সাৰসাইজ 8.4 ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে তোমালোকে প্ৰাথমিক ধাৰণাৰ এইটো খণ্ড খুব ভালদৰে চাবা ধন্যবাদ